নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম টেইলাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইসিস কৰিম শুকুৰবাৰৰ কাৰণে আৰু আজি কি হ'ল মাৰ্কেটত হেতু আমি চাই লওঁ প্ৰথমতে নিফটি 50 ত আমি চাওঁ নিফটি 50 যদি আপোনালোকে চাই প্ৰিভিয়াস ভিডিঅ'ত আমি এটা অবজাৰভেশন কৰিছিলো প্ৰাইসত কি ইয়াতে ওয়ান ডে টাইম ফ্ৰেমত এটা বেয়াৰিশ এনগলফিং বনাইছিলে এণ্ড ইয়াৰ তলত যদি মাৰ্কেটে যদি 5 মিনিটস টাইম ফ্ৰেম বা 15 মিনিটস টাইম ফ্ৰেমত যদি ক্লোজিং দিয়ে তেতিয়া এই যোনটো বেয়াৰিশ এনগলফিং হয় হেতু এক্টিভ হৈ গল হয় তো হেতু বস্তুৱে আজি মাৰ্কেটে কৰিলে বেয়াৰিশ এনগলফিং অৰ বা প্ৰিভিয়াস ডে যোনটো লো আছিলে সেই লোটোৰ তলত মাৰ্কেটে ট্ৰেড কৰিছে এণ্ড তাৰপিছত এটা মুভ আমি পাইছো এটো কেনেকে আমাৰ এটা ট্ৰেড আজি বনিছিলে এটো আমি চাওঁ অপচন এবাৰ ইয়াতে আমি এটা লেভেল অলৰেডি বনাই থৈছিলো অলৰেডি মই আপুনি প্ৰিভিয়াস ভিডিঅটো যদি আমাক ফলো কৰি আছে তেনলে এটো গম পাব মই অলৰেডি এটো আপোনালোকক কৈ দিছিলো যে এই লেভেলটো এটো যোনটো জোন এই জোনটো আমাৰ কাৰণে এটা সাপোৰ্ট হিচাপে কাম কৰিব যোনটো প্ৰিভিয়াস এটো ক্লোজিং আছিল প্ৰিভিয়াস ডে এখিনি তো এইখিনি পইণ্টত মই সাপোৰ্ট বুলি আপোনালোকক কৈছিলো যে এটো সাপোৰ্ট আমি সাম এণ্ড সিম্পল আমাক কি চাব লাগিব ইয়াতে অলপ কনসলিডেশন হ'ব দিও কনসলিডেশন হৈ পেলাই যদি ব্ৰেকডাউন কৰে তেনেহলে আমি এটা ট্ৰেড পাম তো এটোৱে হ'ল ইয়াতে যেতিয়া ব্ৰেকডাউন কৰিলে মাৰ্কেটে তাৰ পিছত এটা মুভ আমি ইয়াতে পাইছো 5 মিনিটছত চালে আপোনালোকে ধৰিব পাৰিব 5 মিনিটছত আপোনালোকে চাব পাৰে এই যোনডাল এটো যোনটো লো আছিলে এটো লো ব্ৰেক কৰাৰ পিছত এটা মুভ আমি পাইছো কিন্তু বহুত ডাঙৰ মুভ নহলে হেতু বস্তু মই অলৰেডি মই এখিনি কথা কৈ দিছো আপোনালোকে প্ৰিভিয়াস ভিডিঅৰ লগত এখিনি বস্তু এখিনি মিলাব কি কিয়নো ইয়াতে যোনখিনি বস্তু মই কৈ আছো সেইখিনি হয় কি যোনখিনি প্ৰিভিয়াস মাৰ্কেট লাষ্ট এক সপ্তাহৰ পৰা যেনেকুৱা চলি আছে হেতু হিচাপতে মই কওঁ ইয়াতে আমি এটা বস্তু জানো যে মাৰ্কেটটো হৈছে ওভাৰঅল ট্ৰেন্ডটো এদিনত হ'ব পাৰে বেয়াৰিশ এনগলফিং বনাব পাৰে কিন্তু ওভাৰঅল মাৰ্কেটটো কি বুলিশ তো সেই কাৰণে মাৰ্কেটত এটা বস্তুৱে চাব লাগিব কি টাৰ্গেট যদি থাকে ন এইবিলাকৰ টাৰ্গেট বিলাক সৰু হ'ব তলৰ ফালে সদায় মই লাষ্ট ফিউ ডেজৰ পৰা কৈ আছো এইটো বস্তু তো হেতুৱে কথা হ'ল ইয়াতে যে নেক্সট সাপোৰ্টটো কোত আমাৰ আছিলে এইখিনি পইণ্টত আছিলে এইখিনি জেগাত আমাৰ সাপোৰ্ট জোন এটা আছিলে আপোনালোকে চাব পাৰে এটো আমি অলৰেডি ইয়াতে নেক্সট সাপোৰ্ট হিচাপে লৈছিলো আগতো সাপোৰ্ট আছিলে এটো চাও সাপোৰ্ট ইয়াতে সাপোৰ্ট তো এটো সাপোৰ্ট আছিলে এই জেগাটোলে আমি ভাবিছিলো কি ইয়াৰ পৰা যদি ব্ৰেকডাউন দিয়েও আমাৰ টাৰ্গেটটো বেছি ডাঙৰ টাৰ্গেট নহব তো এইখিনিলৈকে মাৰ্কেট টাৰ্গেট দিছে এণ্ড ইয়াতে এটো বস্তু আমি চাব লাগিব কি আমাক যদি ডাঙৰ টাৰ্গেট লাগে তলৰ ফালে হৈ গল বা ওপৰ সাইডে আমি সদায় ট্ৰেইলিং কৰিয়ে চলিব লাগিব তো ইয়াতে যদি আপোনালোকে এইখিনি পইণ্টত ট্ৰেড লৈছেও আপোনালোকৰ এটা পইণ্টত যদি আপোনালোকে হয়তো সে 2000 টকা প্ৰফিট দেখি আছে তেনেহলে আপোনালোকে যদি ট্ৰেইলিং কৰিছে তেনেহলে হ'ব পাৰে কি আপোনালোকে 1000 টকাটো আপোনাৰ ট্ৰেডটো ক্লোজ হ'ব পাৰে বিকজ ইয়াতে মাৰ্কেটে এটো লেভেল লৈকে আহিলে কিন্তু কেতিয়াবা কি হয় কি যদি বেছি প্যানিক থাকে মাৰ্কেটত এই সাপোৰ্টটো মাৰ্কেটে ইমান মানে ৰেসপেক্ট নকৰি পেলাই সিধা সিধি ব্ৰেক কৰি গৈছে তো তেতিয়া আপোনালোকে ট্ৰেইলিং কৰাৰ হেতু এটা আপোনালোকৰ এটা বেনিফিট থাকে তো ঠিকে আছে ইয়াতে মাৰ্কেটে সাপোৰ্ট লৈছে যেহেতু আমি জানোৱে কি এটা বুলিশ মাৰ্কেট আছিল হয় নে তো ইয়াতে কি হ'ল তাৰ পিছত চাওক মাৰ্কেটত সিম্পল গুটেই দিনটো ইয়াতে অলমোস্ট 10টা বজাৰ পৰা অলমোস্ট কেটালৈকে অলমোস্ট 1টা বজালৈকে 1 to 1:30 লৈকে মাৰ্কেটে সাইডৱেজ হৈ গৈছে ৰাইট সাইডৱেজ মাৰ্কেট হৈছে তাৰ পিছত চাওক এই শৰ্ট কভাৰিংটো এটো যোনটো শৰ্ট কভাৰিং আছিল এটো অলমোস্ট ডে হাই লৈকে কোনো ভাবাই নাছিলে যে এটো ডে হাই লৈকে যাব পাৰিব কিন্তু এটো ডে হাই লৈকে মাৰ্কেটে শৰ্ট কভাৰিং কৰিছে তো এনেকুৱা টাইপৰ সেটআপত কি হয় এটো চাওক যে ইয়াৰ পৰা মাৰ্কেটে গল আকৌ এই সাপোৰ্টটো পা যৰ পৰা ব্ৰেকডাউন দিছিলে সেই ব্ৰেকডাউনটো লাগে গল সেই ব্ৰেকডাউনটো ওচৰত মই সব ভিডিওতে কয় এটা বস্তু যে ৰেজিস্ট্যান্স এটা আছে আপোনালোকে ভাবক সেই ৰেজিস্ট্যান্সৰ ওচৰত যদি অলপ কনসলিডেট কৰে নহয় তাৰ পিছত যদি ব্ৰেকআউট কৰে তেনেহলে কি হয় বহুত ডাঙৰ মোমেন্টাম আহাৰ পসিবিলিটি থাকে তো সেম বস্তু হৈছে ইয়াতে কনসলিডেশন চাওক এখিনি কনসলিডেশন কিমান দেৰি কৰিছে মাৰ্কেটে হয়নে এঘন্টাৰ ওপৰত মাৰ্কেটে কনসলিডেশন কৰিছে তাৰ পিছত যোনটো এই ৰেজিস্ট্যান্স আছিল ৰেজিস্ট্যান্সৰ ওপৰত যেতিয়া গল সেকেন্ড কথা হৈ গল ৰেজিস্ট্যান্সটো হয় সেকেন্ড কথা হৈ গল লেভেলটো চাওক 22000 এটো হৈ গল এটা ৰাউন্ড লেভেল তো ৰাউন্ড লেভেলত কি হয় আজি যেনেকে নিফটিৰ এক্সপাইৰি আছিল নিফটি এক্সপাইট কি কৰিছে সবে 22000 কল যোনটো ৰাউন্ড লেভেলত মই কি কৈছিলো আপোনালোকক যে অপশন সেলাৰ্স বিলাকে সেল কৰে ৰাইট তো হেহতক কি লাগে মাৰ্কেটটো সাইডৱেজ হৈ যাও নহলে যদি তললে যাও ঠিক আছে কিন্তু সাইডৱেজ হৈ যোৱাটো হেতি বেছিকে বিচাৰে বিকজ দুইফালে সেল কৰি থয় তো এটি আৰামছে দুইফালে হেতি ভাবিছে কি এখিনি পইণ্টলৈকে হেতি ভাবিছে যে দুইফালে সেল কৰি থক আজি গোটেই দিনটো যদি মাৰ্কেটে সাইডৱেজ হৈ যায় তেনলে ইজিলি আমি দুইফালে প্ৰফিট পাই যাম কিন্তু মাৰ্কেটে কি কৰিলে এই যোনখিনি 22000 কল সেলাৰ্স আছিল হেহতক
ইয়াতে প্ৰথমতে সিহঁতক এন্ট্ৰি কৰালে বিকজ বহুতে ইয়াতে এন্ট্ৰি দেৰিকে কৰে যদি এইখিনি পইণ্টত এন্ট্ৰি কৰিছে ইয়াৰ পৰা বহুতখিনি দিকে সিহঁতি পাই গৈছে কিন্তু ইয়াৰ পৰা যেতিয়া মাৰ্কেটে এই লেভেলটো উলিয়ালে 22,000 বা এই যোনটো ৰেজিষ্টেন্স লেভেল তাৰ পিছত আপোনালোকে চাওক এটা বহুত ডাঙৰ মোমেন্টাম আমি ইয়াতে দেখিবলৈ পালো এণ্ড অলমষ্ট অল টাইম হাই ওচৰত মাৰ্কেটে আজি ক্লোজিং দিলে তো এনেকুৱা টাইপৰ প্ৰাইজ একশ্যন বিলাক আপোনালোকে লাইভ মাৰ্কেটত মই অলৰেডি টেলিগ্ৰাম চেনেলত আমি আপডেট কৰি থাকো সেইটো আপোনালোকে তাতে জইন কৰিব তেতিয়া আপোনালোকৰ কাৰণে ইজি হ'ব লাইভ মাৰ্কেটত চাবলৈ ঠিক আছে তো এইটো হৈ গ'ল আমাৰ নিফটি এতিয়া কাইলে কাৰণে চাই লওঁ আমি নিফটি কি কৰিব পাৰো তো আজি যোনটো মানে এদিনৰ যোনটো বিয়াৰিছনেছ মাৰ্কেটে দেখাইছিলে সেইটো সিধা মাৰ্কেটে ইয়াতে এদিনতে দেখাই দিলে যে মাৰ্কেট ইজ বুলিশ ঠিক আছে তো এতিয়া আমি চাও যে আমাৰ সাপোৰ্ট বা ৰেজিস্ট্যান্স কোড বনিব পাৰে কাইলেটো সিম্পল আমাৰ অল টাইম হাই যোনটো আছে 15 মিনিটত চাও আমি যে ইন্ট্ৰাডেত আমি কি কৰিব পাৰিম এটো অল টাইম হাই হৈ গ'ল তো সিম্পল মাৰ্কেট যদি চাই আপোনালোকে কোড ক্লোজিং দিছে 22,217 মানে এইখিনিত ক্লোজিং দিছে তো ইয়াতে যিহেতু আমি গম পাও যে মাৰ্কেট এটা ভাল ৰেলি কৰিছে ইয়াৰ পৰা এটা শৰ্ট কভাৰিং মুভ দিছে তো ইয়াতে কি হ'ব কাইলে যদি আকৌ এইখিনি পইণ্টতে ফ্লেট খুলি পেলাই যদি আৰু কনসলিডেশন আপোনালোকে পায় ইয়াতে যদি কনসলিডেশন পায় তাৰ পিছত যদি এটো মুভ কৰে হাই টু ব্ৰেক কৰে তেনেহলে আকৌ আপোনালোকে ফাৰ্দাৰ শৰ্ট কভাৰিং মুভ ইয়াতে দেখিবলৈ পাব কিয় দেখিবলৈ পাব বিকজ চাওক এই যে মুভটো যে আহিলে কালি এই মুভটো আহোতে কি হ'ল ইয়াতে অলৰেডি কিছুমানে ইয়াতে সেল কৰি পেলাই গৈছিলে হয়নে সেল কৰি গৈছে বিকজ বিয়াৰিছ যোনটো মই আপোনালোকক কৈছিলো বিয়াৰিছ এনগালফিং 100 বনাইছে তো বহুতে ইয়াতে কি কৰিছে ইয়াতে সেল কৰিছে ঠিক আছে ইয়াৰ স্টপ লছটো ক'ত আছিলে স্টপ লছটো আছিলে ইয়েটো হাইটো আজি হাইটো লৈকে গৈছে বাট হাইৰ ওপৰত ক্লোজিং দিয়া নাই তো হ'ব পাৰে আজি সিহঁতক ভয়টো খোৱালে কিন্তু কিছুমানে কি কৰে ইয়াতে তথাপিও এক্সিট নকৰে আনটিল এই যোনটো হাইটোৰ ওপৰত যদি এটলিষ্ট 15 মিনিটছৰ বা 5 মিনিটছৰ যদি ক্লোজিং তেলকে নাহে তো সিহঁতি এটো ভাবি পেলাই আজিও হোল্ড কৰি যাব পাৰে যে আমাৰ যোনটো অল টাইম হাই আছে হেতুৰ ওপৰটো ক্লোজিং নিদিলে তো আমি হোল্ড কৰি যাওঁ তো এতিয়া কি হ'ব পাৰে কাইলে সেই শৰ্ট সিনিক আৰু কভাৰ কৰাবলে মাৰ্কেটে আৰু ফাৰ্দাৰ শৰ্ট কভাৰিং মুভ ইয়াতে দিব পাৰে কিন্তু আমি কেনেকে ইয়াতে প্ল্যান কৰিম আমাক অলপ হলেও কনসলিডেশন লাগিব ইয়াতে চাও অলৰেডি মাৰ্কেট ইমানখিনি মুভ কৰিছে 22,000 পৰা 20 অলমোস্ট 22,250 মানে কিমান পইণ্টছ অলমোস্ট 250 পইণ্টছ এটা ওয়ান ওয়ে মুভ দিছে হয়নে ইয়াৰ পৰা আপোনালোকৰ লাগে নেকি যে কাইলেও খুলিয়ে যদি মাৰ্কেট এনেকে গৈ থাকে আপোনালোকে যদি ট্ৰেড কৰে আপোনালোকৰ probability কিমান থাকিব প্ৰফিট কৰা বহুত কম থাকিব কিয় থাকিব বিকজ এই যোনখিনি ইয়াতে জনে বাই কৰিছে এন্ড ইয়ালৈকে জনে হোল্ড কৰি গৈছে ভাবক কি হোল্ড কৰি গৈছে বাইঙৰ ফালে সিহঁতি কি কৰিব সিহঁতি আকৌ কি কৰিব ওপৰত যদি ব্ৰেকআউট হয় সিহঁতি তাতে বুক কৰিব নিজৰ প্ৰফিটটো ঠিক আছে এতিয়া আমি যদি সিধা সিধি তাতে ৰাতিপুৱাই ডাইৰেক্টলি গৈ পেলাই এটা এন্ট্ৰি লৈ লওঁ আমাৰ ট্ৰেপ হোৱা চান্স বহুত থাকিব মাৰ্কেটে তেতিয়া এবাৰ হলেও তললে আহি পেলাই আপোনাক ট্ৰেপ কৰি দিব ঠিক আছে তো আমাক লাগে কনসলিডেশন তাৰ পিছত যদি ব্ৰেকআউট কৰে আমি ট্ৰেড লম এন্ড 1:2 1:3 আৰামছে ইয়াতে আপুনি পাই যাব ঠিক আছে আৰু তলৰ ফালে কেনেকৈ হ'ব ওপৰটো আমাৰ ৰেজিস্ট্যান্স নাই আমি হেতুৱে প্ল্যান কৰিব পাৰো গ্যাপ আপ যদি খুলি যায় এভয়েড কৰিব গ্যাপ আপ খুলিলে কি হ'ব এগেইন মই সেম কথা কৈছো গ্যাপ আপ যদি খুলে ইয়াত যদি গ্যাপ আপ খুলিলে তলত আহিব দিম ইয়াত যেতিয়া সাপোৰ্ট ল'ব ন তেতিয়া আপোনালোকে কি কৰিব প্ল্যান কৰিব ওপৰ সাইডে তেতিয়া যদি কিবা আপোনালোকে বুলিশ তেনেকুৱা কিবা সাইন পায় তেতিয়া হলে তাতে এটা বুলিশ ট্ৰেড ল'ব পাৰিব ঠিক আছে এতিয়া তলৰ ফালে আমি চাও তলৰ ফালে চাবলৈ হলে মই ৰিট্ৰেসমেন্ট ফিবোনাকি ৰিট্ৰেসমেন্টটো ইউজ কৰো যোনটো আমাৰ কাৰণে ইজি হ'ব আজি লোৰ পৰা আজি হাইলৈকে যদি মই লগাও তেলে চাও এটো 38% লেভেল তো ইয়ালৈকে যদি মাৰ্কেট আহে ভাবক কি মাৰ্কেট গ্যাপ ডাউন খুলি গল বা ফ্ল্যাট খুলি পেলাই তললে আহি আছে এটো লেভেলত বা 50% লেভেলত যদি আমাক কিবা বুলিশ সাইন দেখায় তেতিয়াহে আমি ইয়াতে বুলিশ চৰ কাৰণে তলৰ ফালে ট্ৰেড ইয়াতে প্ল্যান কৰিম ঠিক আছে বিয়াৰিছ ট্ৰেড যদি ইয়াতে আপোনালোকে ল'ব গৈছে তেনে মই আপোনালোকক কম প্লিজ কাইলে কাৰণে আপোনালোকে এভয়েড কৰিব পাৰে যদি মাৰ্কেটটো আহি পেলাই এই 61 বুলিশ ট্ৰেড এটাতে ইনিশিয়েট হ'ব পাৰে অনলি এণ্ড অনলি যদি 61.8 লেভেল যোনটো আছে হেতু লেভেল যদি কাইলে ব্ৰেক কৰি দিয়ে ভাবক কি এটো যোনটো আপ গল সিধা সিধি আহিবলে কাইলে এটো ব্ৰেক কৰে তেতিয়া আপোনালোকে প্লিজ প্ল্যান কৰিব পাৰে যে সার্টেন এটা সাপোর্টৰ তলত বা কোনবা এটা ৰিট্ৰেসমেন্টত আপোনালোকে সেল কৰিব বা তাৰ বাহিৰে মই ভাবো কি কাইলে সেলিংৰ ট্ৰেড তেনেকুৱাকে আপোনালোকে ল'ব লাগে ঠিক আছে তো এটো হৈ গল আমাৰ নিফটি 50 এতিয়া আমি নিফটি বেংকত চাও
তো নিফটি বেংকতো চাওক যে কালি যোনটো লাইক হেৰি দেখাইছিলে যোনটো চেলিং দেখাইছিলে যোনটো ইয়াতে আপোনালোকে চাব পাৰে চেলিং দেখাইছিলে সেই চেলিংটো ইয়াতে কি কৰিলে মাৰ্কেটে কমপ্লিটলি দেখালে ফাৰ্ষ্ট হাফত কিন্তু ছেকেণ্ড হাফত দেখাই দিলে যে মাৰ্কেটটো বুলিছ এতিয়া সো এতিয়া চাওক যে আমাৰ যোনটো ইয়াতে যেনেকুৱা টাইপৰ ট্ৰেড বা আমি যেনেকৈ প্লেন কৰোঁ সেই প্লেনৰ মতে বস্তুখিনি কেনেকৈ হৈ আছে আপোনালোকে চাওক এইটো চাওক ইয়াতে আমি ছাপোৰ্ট লৈছিলোঁ মই আপোনালোকক দুটাই ছাপোৰ্ট কৰিছিলোঁ এইটো এটা ছাপোৰ্ট কৰিছিলোঁ আৰু এইটো এটা ছাপোৰ্ট কৰিছিলোঁ হয়নে এই দুটা ছাপোৰ্টে মই কৈছিলোঁ এই দুটা ছাপোৰ্ট ইম্পৰ্টেণ্ট বিকজ ক্লিয়াৰলি দেখা পাই আছোঁ আমি এইটো ছাপোৰ্ট হয় এইটো ছাপোৰ্ট বনাইছিলে মাৰ্কেটে ইয়াতে ছাপোৰ্ট লৈ পেলাই ওপৰত গৈছিলে এইটো ছাপোৰ্ট বনাইছিলে সিদিনা মই এইটো কৈছিলোঁ এইটোৰ ওপৰত গৈছিলে মাৰ্কেট তো এই দুটা ছাপোৰ্টে ইম্পৰ্টেণ্ট আছিলে তো ইয়াতে চাওক মাৰ্কেটে কি কৰিলে ৰাতিপুৱা ইয়াতে আহিলে ছাপোৰ্ট ল'লে ছাপোৰ্ট লৈ পেলাই ওপৰত গ'ল এইটো ব্ৰেকডাউন কৰিলে ক্লিয়াৰ কাট এটা আপোনাৰ কিমান পইণ্টছ অলমষ্ট ইয়াৰ পৰা যদি আপোনালোকে ট্ৰেড এটা লৈছে 250 পইণ্টছৰ এটা ৰেলী দিলে মাৰ্কেটে ঠিক আছে তো এনেকুৱা টাইপৰ ৰেলীবিলাক আপোনালোকে ইজিলি কেটচ কৰিব পাৰিব যদি আপোনালোকে ট্ৰেইলিং কৰি যায় আৰু কোৱান্টিটিবিলাক যোনটো আপোনাৰ নৰ্মেল কোৱান্টিটি সেইটো কোৱান্টিটিতকৈ অলপ কম লয় ঠিক আছে বিগ কোৱান্টিটিত কি হয় আপোনালোকক হোল্ড কৰিব অলপ টান হ'ব পাৰে তো এইটো 250 পইণ্টছৰ এটা ৰেলী আছিলে এইটো আমাক দিলে তাৰপিছত মাৰ্কেটে ইয়াতে কমপ্লিটলি সাইডৱেজ হৈ গ'ল ঠিক আছে ইয়াতে সাইডৱেজ হৈ গৈছে কিন্তু এটা মই টেলিগ্ৰামত অলৰেডি এটা মই প্ৰাইজ অবজাৰভেশ্যন দিছিলোঁ যে এইটো এটা মই ৰেজিষ্টেন্স হিচাপে চাই আছোঁ কিয় ৰেজিষ্টেন্স হিচাপে চাই আছোঁ এইটো চাওক এইখিনি পইণ্ট এই পইণ্টটোত মাৰ্কেটে কি কৰিছে মই বাৰে প্ৰতি এইটো দেখা পাই আছিলোঁ যে এইটো পইণ্টৰ পৰাই ৰিভাৰ্চেল পাই আছে এইখিনি জেগাৰ পৰা এবাৰ গ'ল ৰিভাৰ্চেল আহিলে ছেকেণ্ড টাইম থাৰ্ড টাইম দেখিছেনে এভৰি টাইম এই প্ৰাইচটোৰ পৰা ৰিজেকশ্যন পাইছে আৰু তাৰ লগত এটা পেটাৰ্ণ বনাইছিলে যোনটো কোৱা হয় ইনভাৰ্টেড হেমাৰ এইটো চাওক এইটোক আমি কওঁ ইনভাৰ্টেড হেমাৰ ঠিক আছে এইটোক কোৱা হয় ইনভাৰ্টেড হেমাৰত কি হয় সেইটো এটা বুলিছ পেটাৰ্ণ হয় যোনটো তলফালে মাৰ্কেটে ফৰ্ম কৰিলে বটমত যদি ফৰ্ম কৰে তেতিয়া এইটো বুলিছ এটা পেটাৰ্ণ হিচাপে আমি লওঁ এইটোত কি হয় দুটা টাইপৰ এটা হেড থাকে এইটোক মাজৰটো হেড বুলি কোৱা হয় এণ্ড ছাইডৰ দুটা শোল্ডাৰ এনেকুৱা টাইপৰ যদি পেটাৰ্ণ এটা বনে তেতিয়া মাৰ্কেটত কি হয় এটা বুলিছ চাইন আমাক মাৰ্কেটে দিয়ে তো সেম বস্তুটো মই লাইভ মাৰ্কেটত আপোনালোকে টেলিগ্ৰামত জইন কৰি ল'ব তাতে আপোনালোকে দেখা পাব কি ইয়াতে মই অলৰেডি আপডেট এইটো কৰিছিলোঁ যে এটা আপ মুভ ইয়াতে হেড এণ্ড শ্বল্ডাৰৰ কাৰণে মই এই ৰেজিষ্টেন্সৰ ওপৰত মই দেখা পাই আছোঁ এণ্ড এইটো ভাল মুভ আমি অলৰেডি এটা চিধা মুভ মানে ৰিট্ৰেচমেণ্টে নাথাকা এটা মুভ যোনটোত অলমষ্ট 280 পইণ্টছ আমাক চিধা এটা মুভ দিলে মাৰ্কেটে ঠিক আছে তো কাইলৈ কি হ'ব পাৰে সেইটো আমি চাওঁ কাইলৈ যদি মই চাওঁ তেনেহ'লে এটা ট্ৰেণ্ড লাইন ইয়াতে বনি আছে এই ট্ৰেণ্ড লাইনডাল আপোনালোকে ফ'ল' কৰিব পাৰে এডাল ট্ৰেণ্ড লাইন আপোনালোকে ফ'ল' কৰিব পাৰে আৰু ওৱান ডেত এডাল ট্ৰেণ্ড লাইন বনি আছে মই যদি আপোনালোকক দেখাওঁ এইডাল ট্ৰেণ্ড লাইন চাওক এই ট্ৰেণ্ড লাইনডাল ওৱান ডেত বনি আছে কিন্তু এতিয়া বহুত দূৰত আছে বাৰু এইডাল ঠিক আছে কাইলৈ যাব পাৰে এইটো বেলেগ কথা কিন্তু এতিয়াৰ কাৰণে আমি এই ইণ্ট্ৰাডেত যোনডাল ট্ৰেণ্ড লাইন বনি আছে ন এইডাল ফ'ল' কৰিম এই ট্ৰেণ্ড লাইনডাল আমি ফ'ল' কৰিম এই ট্ৰেণ্ড লাইনডাল কাইলৈ ইম্পৰ্টেণ্ট হ'ব যদি মাৰ্কেট ওপৰলৈ যায় ঠিক আছে মাৰ্কেটে কি কৰিছে এইডালৰ পৰা এবাৰ ৰিজেকশ্যন খাইছে দুবাৰ ৰিজেকশ্যন পাইছে তিনিবাৰ চাৰিবাৰ ৰিজেকশ্যন পাইছে তো হ'ব পাৰে কি কাইলৈ যদি মাৰ্কেটটো ছেম ৰেজিষ্টেন্সৰ কাৰণেও আপোনালোকে যদি গেপ আপ খোলে এণ্ড গেপ আপ খুলি যদি ছাষ্টেইন কৰি যদি ট্ৰেণ্ড লাইনডাল কাইলৈ ব্ৰেক কৰে ন তেতিয়াহ'লে আপোনালোকে ভাবক ইয়াতে বহুত ভাল মুভ এটা আপোনালোকে এক্সপেক্ট কৰিব পাৰে ক'লৈকে টাৰ্গেট থাকিব ফাৰ্ষ্ট টাৰ্গেট এইটো ছেকেণ্ড টাৰ্গেট এইটো চিম্পল কথা ঠিক আছে তো এইটো আমাৰ হৈ গ'ল বাইঙৰ কাৰণে আৰু এইটো লেভেল যোনটো আজি ক্লোজিং দিছে এই লেভেলটো আমাৰ অলমষ্ট মানে যোনটো আমাৰ আজি যোনটো লেভেল ব্ৰেক কৰিছিলে এইবিলাক লেভেলছৰ মাৰ্কেটে ওপৰতে ক্লোজিং দিছে এইটো যোনটো লেভেল কালি ইয়াৰ যদি আপোনালোকে ভাবক কি ইয়াতে ফ্লেট যদি খোলে এইখিনি জেগাত যদি ফ্লেট খুলি যদি এইটো লেভেল ব্ৰেক কৰে মানে ফ্লেট খুলি পেলাই কনচলিডেট কৰি যদি ব্ৰেক কৰে তেতিয়াহ'লে টাৰ্গেট এটা আপোনালোকে ক'লৈকে ল'ব পাৰিব জানেনে ইয়ালৈকে এই ট্ৰেণ্ড লাইনডাললৈকে আপোনালোকে এটা টাৰ্গেট ল'ব পাৰিব ইয়াৰ পৰা এই ট্ৰেণ্ড লাইনডাললৈকে আপোনালোকে এটা টাৰ্গেট প্লেন কৰিব পাৰিব যদি ইয়াতে কনচলিডেশ্যন কৰি পেলাই মাৰ্কেটে ব্ৰেক কৰে চিধা যদি ব্ৰেক কৰে মই আকৌ এবাৰ কৈছোঁ আপোনালোকক ঠিকে আছে বেংক নিফটি ইয়াতে নিফটি নিচিনা নহয় ইয়াতে ৰিট্ৰেচমেণ্ট দিয়ে গৈছে কিন্তু তথাপিও এইখিনি মুভ মই ইমান কনফিডেণ্ট নহ'ম কি ইয়াতে যদি মাৰ্কেটে চিধা খুলি ফ্লেট খুলি যদি ব্ৰেক কৰে মই ইয়াতে এভইড কৰিম এইটো ট্ৰেড ঠিক আছে তো ইয়াতে মই তেতিয়াই ট্ৰেড প্লেন কৰিবলৈ মই ভাবিম যদি ফ্লেট খুলি কনচলিডেশ্যন কৰি ব্ৰেক কৰে
এণ্ড মোৰ টাৰ্গেটটো থাকিব এই ট্ৰেণ্ড লাইন ডাউনলৈকে তো সেইটো হৈ গ'ল গেপ আপ আৰু ফ্লেক্টৰ কাৰণে বাইঙৰ কাৰণে তলৰ চাইডে চিম আমি যদি চাওঁ এটা ফিবনাকি যদি আমি ইয়াতে ড্ৰ কৰোঁ ফিবনাকি মতে ক'ত আমি পাই আছোঁ এইটো 46811 ইয়াত যদি মাৰ্কেটে আহে ফ্লেট খুলি পেলাই তললৈ আহে ইয়াত যদি ছাপৰ্ট আমাক দেখায় তেনেহ'লে আমি ইয়াতে বুলিছ এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিম কিন্তু কেতিয়া লওঁ যেতিয়া ইয়াত আপোনালোকে ভাবক ইয়ালৈকে আহিলে মাৰ্কেট ইয়াতে অলপ কনচলিডেট কৰিলে এণ্ড কিবা এটা যোনটো আপোনালোকে পেটাৰ্ণ পালে এনেকুৱা টাইপৰে পেটাৰ্ণ পালে বা আপোনালোকে কিবা হেড এণ্ড শ্বল্ডাৰ টাইপৰ পেটাৰ্ণ যোনটো আজি মই দেখালোঁ আপোনালোকক সেইটো টাইপৰ পেটাৰ্ণ পাব পাৰে তেনেকুৱা টাইপৰ পেটাৰ্ণ পালেহে ইয়াতে আপোনালোকে ট্ৰেড কৰিব বা ডাব্লিউ পেটাৰ্ণ থাকে এনেকুৱা টাইপৰ যদি পেটাৰ্ণ পায় তেতিয়াহ'লে সেইটো ট্ৰেড কৰিব পাৰে এইটো লেভেলত আৰু 50% লেভেলটো কি আহি আছে আমাৰ 50% লেভেলটো আহি আছে আমাৰ 46,748 এই দুটা লেভেলছত যদি মাৰ্কেট আহে তেতিয়া আপোনালোকে ইয়াতে বাইঙৰ কাৰণে চাব পাৰে আৰু যদি বিয়েৰিছ আপোনালোকে ট্ৰেড ল'ব লাগে তেতিয়া অনলি এণ্ড অনলি এই লেভেলটো ব্ৰেক ডাউন কৰিব দিব 61.8 লেভেল এইটো লেভেল যদি ব্ৰেক ডাউন কৰে তেতিয়াহ'লে আমি গম পাম যে এইটো যোনটো শ্বৰ্ট কভাৰিং আজি দিলে সেই শ্বৰ্ট কভাৰিংটোতো মাৰ্কেটে ফেইল কৰি গ'ল এণ্ড মাৰ্কেটে এতিয়া একচুৱেলি তলৰ ফালেহে যাব তেনেকৈ আমি ভাবিম যদি এই লেভেলটো ব্ৰেক কৰে ঠিক আছে তো এইটো হৈ গ'ল বেংক নিফটি প্লেন কাইলৈ কাৰণে চ' আজি ইয়াতে মই ভিডিঅ'টো সামৰিছোঁ চ' আমি এনেকৈ এনালাইচিছ সদায় কৰি থাকিম কিবা যদি আপোনালোকক ডাউট থাকে তেতিয়াহ'লে আপোনালোকে আমাক কমেণ্টছত জনাব পাৰে বা আপোনালোকে আমাৰ হোৱাটছএপো কৰিব পাৰে কিবা যদি আপোনালোকৰ ডাউট হয় চ' থেংক ইউ এভৰিৱান বাই